নমস্কাৰ বন্ধুসকল, জ্ঞান বিকাশ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি 5বিধ বিলুপ্ত প্ৰায় বা দুৰ্লভ প্ৰজাতিৰ চৰাইৰ বিষয়ে জানিম আহক। ইয়াৰ ভিতৰত আমাৰ প্ৰথমত আছে কাকাপো। কাকাপো ভাটৌ প্ৰজাতিৰ এটা চৰাই হয়। এই চৰাই ভাটৌৰ ভিতৰত আটাইতকৈ বেছি ওজনৰ হয়। প্ৰাপ্তবয়স্ক চৰাইৰ ওজন 4 কিলো পৰ্যন্ত হয়। ওজন বেছি হোৱাৰ বাবে কাকাপো চৰাই উৰিব নোৱাৰে। এঠাইৰ পৰা আন ঠাইলৈ জঁপিয়াই জঁপিয়াই যায়। এই চৰাই দেখিবলৈ ফেঁচাৰ নিচিনা হয়। সেইবাবে বহুতে কাকাপোক ওল পেৰট বুলিও কয়। নিউজিলেণ্ডৰ সাগৰীয় দ্বীপবোৰত কাকাপো চৰাইবিধ পোৱা যায়। বৰ্তমান পৃথিৱীত 160জনীতকৈও কম কাকাপো চৰাই আছে। এই চৰাই সংৰক্ষণৰ বাবে নিউজিলেণ্ড চৰকাৰে বহুতো পদক্ষেপ হাতত লৈছে। কাকাপো চৰাই বহু হাজাৰ বছৰ ধৰি পৃথিৱীত আছে বুলি বিজ্ঞানীসকলে বিশ্বাস কৰে। এজনী কাকাপো চৰাইৰ জীৱন কাল প্ৰায় 100 বছৰ হয়। কাকাপো চৰাইয়ে ঠোঁটৰ সহায়ত গছত বগায় আৰু এনেদৰেই কাকাপো চৰাই নিজৰ জীৱন অতিবাহিত কৰে। বিলুপ্তপ্ৰায় চৰাই 2 নম্বৰত আছে চুপাৰ্ব লাইৰাবাৰ্ড। চুপাৰ্ব লাইৰাবাৰ্ড পৃথিৱীৰ ধুনীয়া চৰাইবোৰৰ ভিতৰত পৰে। এই চৰাই অষ্ট্ৰেলিয়াত পোৱা যায়। এই চৰাইবিধ ধুনীয়া চৰাই লিষ্টত পৰাৰ মূল কাৰণ হ'ল চৰাইজনীৰ দীঘল নেজ। এই চৰাইজনীয়ে খুব ধুনীয়াকৈ গান গাব পাৰে আৰু যিকোনো মাত মাতিব পাৰে। চৰাইবিধৰ গান গোৱা গুণৰ বাবেই চৰাইবিধ সহজে চিকাৰীৰ চিকাৰ হয়, কিয়নো গান গোৱাৰ লগে লগে চিকাৰীয়ে চৰাইজনীৰ অৱস্থানৰ বিষয়ে গম পায়। বৰ্তমান IUCN প্ৰতিষ্ঠানৰ দ্বাৰা লাইৰাবাৰ্ডক ৰেড লিষ্টত ধৰা হৈছে। এই চৰাইজনীৰ দৈৰ্ঘ্য 80 পৰা 100 চেণ্টিমিটাৰ পৰ্যন্ত হয়। চুপাৰ্ব লাইৰাবাৰ্ড বেছিভাগ সময় মাটিতেই থাকে, সেইবাবে সহজেই চিকাৰীৰ চিকাৰ হয়। মাটিতে পোক পৰুৱা খাই জীয়াই থাকে। অষ্ট্ৰেলিয়াৰ দ্বীপবোৰত এই চৰাইবিধ পোৱা যায়। আজিৰ আমাৰ লিষ্টৰ 3য় স্থানত আছে চুপাৰ্ব বাৰ্ড অফ পেৰাডাইজ। এইবিধ চৰাই নামটো চুপাৰ্ব বাৰ্ড অফ পেৰাডাইজ এইবাবেই দিয়া হৈছে কাৰণ এইবিধ চৰাই দেখিবলৈ বহুত ধুনীয়া হয়। এইবিধ চৰাই গাৰ বৰণ সম্পূৰ্ণ ক'লা যদিও ডিঙিৰ তলত চকমকীয়া নীলা ৰং থাকে। চুপাৰ্ব বাৰ্ড অফ পেৰাডাইজৰ মতা চৰাইজনী দেখিবলৈ বেছি ধুনীয়া হয়। মতা চৰাইবোৰে মাইকী চৰাইক নিজৰ ফালে আকৰ্ষণ কৰিবলৈ পাখি মেলি নাচ কৰে আৰু এনেদৰে নৃত্য কৰাৰ সময়তে মাইকী চৰাইজনীয়ে মতা চৰাইবোৰক পছন্দ কৰে। এই চৰাইবিধ নিউ গিনিয়াত পোৱা যায়। বৰ্তমান এইবিধ চৰাই দুৰ্লভ প্ৰজাতিৰ চৰাইৰ ভিতৰত ধৰা হৈছে। IUCN প্ৰতিষ্ঠানে বিভিন্ন প্ৰচেষ্টা হাতত লৈ এইবিধ চৰাইক সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আজিৰ আমাৰ লিষ্টৰ 4ৰ্থ স্থানত আছে দ্য গ্ৰেটাৰ চিজ গ্ৰোছ। এই চৰাইবিধ দেখিবলৈ অলপ পৃথক। নৰ্থ আমেৰিকাৰ ডাঙৰ চৰাইবোৰৰ ভিতৰত এই চৰাইক ধৰা হয়। IUCNৰ দুৰ্লভ চৰাইবোৰৰ ভিতৰত দ্য গ্ৰেটাৰ চিজ গ্ৰোজক ধৰা হয়। এইবিধ চৰাই পাখিবোৰ কাঁইটীয়া আকাৰৰ হয়। চৰাইবিধৰ ডিঙিৰ তলভাগ বেলুন আকাৰৰ হয়। ইয়াৰ সহায়ত বিভিন্ন মাত উলিয়াই এইবিধ চৰায়ে মাইকী চৰাইক আকৰ্ষণ কৰে। মাইকী চৰাইৰ আকৰ্ষণ পাবলৈ মতা চৰাইৰ মাজত যুঁজো দেখা যায়।
আজিৰ লিষ্টৰ পঞ্চম স্থানত আছে ভিক্টোৰিয়া ক্ৰাউন প্ৰিজন। এই চৰাইবিধ মূৰত মুকুট থকাৰ বাবেই ভিক্টোৰিয়া ক্ৰাউন প্ৰিজন বোলা হয়। যেনেদৰে ইংলেণ্ডৰ ৰাণীৰ ক্ৰাউন থাকে, ঠিক তেনেদৰে এইবিধ চৰাইৰো মূৰত ক্ৰাউন দেখা যায়। এই চৰাইবিধ মুকুট থকাৰ লগতে চকুকেইটাও ৰঙা হোৱাৰ বাবে দেখিবলৈ বেছি ধুনীয়া হয়। এই চৰাইবিধ নিউ গিনিয়া অঞ্চলত পোৱা যায়। আপোনাৰ যদি চাবলৈ মন আছে, নিউ গিনিয়া অঞ্চলত এই চৰাইবিধক আপুনি সহজেই প্ৰত্যক্ষ কৰিব পাৰিব। ইয়াৰ বাহিৰে বিভিন্ন অঞ্চলত দেখা যায় যদিও এই চৰাইৰ উপস্থিতি অত্যন্ত কম। বন্ধুসকল, আপোনালোকে যদি আজিৰ ভিডিঅ'টি ভাল পালে তেন্তে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আগলৈ এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।